মাৰ্ঘেৰিটাত দ্বিতীয় দিনাও পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল প্ৰাৰ্থীৰ। মাৰ্ঘেৰিটাত বহুসংখ্যক প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। আজি দ্বিতীয় দিনাও পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই আহিল প্ৰাৰ্থীসকল। মনোনয়ন পত্ৰ দাখিল কৰি উৎফুল্লিত হৈ পৰিছে প্ৰাৰ্থীসকল। নিৰ্বাচনত জয়ী হোৱাৰ আশা প্ৰতিগৰাকী প্ৰাৰ্থীৰ। দলীয় প্ৰাৰ্থীসকলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলো সমানেই আশাবাদী নিৰ্বাচনত জয়ী হোৱাৰ। বৰগোলাই গাঁও পঞ্চায়তৰ দখলৰ পৰিকল্পনা হুকুমায়া তামাংসহ নিৰ্দলীয় প্ৰাৰ্থী। মাৰ্ঘেৰিটা সমষ্টিত আমি প্ৰায় আটাইকেইটা পঞ্চায়ততে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। তাৰে ভিতৰত আমি জাগুনত জিলা পৰিষদ আৰু প্ৰায় 9টামান পঞ্চায়তত আমি আঞ্চলিক পঞ্চায়তৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। তাৰে ভিতৰত কেইটামান আমি আকৌ আমাৰ মিত্ৰ দলৰ লগত মিলি কেইটামান পঞ্চায়ত আমি ভাগ বতৰা সেনেকৈ কৰিছোঁ। কিন্তু আমি প্ৰতিটো পঞ্চায়ততে এটা প্ৰতিদ্বন্দ্বিতা দিয়াত আমাৰ যি হেৰি আছে আমি আগবঢ়াইছোঁ। হয়, ৰাইজৰ দল কিমান আশাবাদী এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ? এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাইজৰ দল যথেষ্ট আশাবাদী। আমি আশা কৰা মতে এইবাৰ বিৰোধী পক্ষক এটা ভাল সহকৰণি দিয়া হ'ব আৰু ৰাইজৰ মাজতো আণ্ডাৰ কাৰ্টেন এটা যিটো পানীৰ তলৰ ঢৌটো যেনেকৈ আমি সেইটো আভাস এটা পাইছোঁ ৰাইজৰ মাজত। গতিকে আমি যথেষ্ট আশাবাদী যে আমি আগন্তুক দিনত সফল এটা ফলাফলটো প্ৰাপ্ত কৰিম বুলি পাৰ্টি আছে। সিহঁতৰ কামটো অলপ দেখি কিনি আমি যোনটো আমি ছেটিছফাই নাই হোৱা, চ' মই আজি ওলাই আহিছোঁ ন। তো মই আগত বাই চান্স মই জিকিলোঁ, তেতিয়া মই আগত গৈ কিনি যোন কামবোৰ নাই হোৱা ৰাস্তা পদূলি যোন কামবোৰ নাই হোৱা, পানীৰ কাৰণে যোন কামবোৰ নাই হোৱা, সেই কামবোৰ গাঁৱে গাঁৱে গৈ কিনি মই সেইবোৰ কামবোৰ কৰিবলৈ আগত আগবঢ়াম। হয়, আপোনাৰ নামটো বাইদেউ? পূজা কোঁৱৰ। কি পদত আপুনি প্ৰাৰ্থীটো আগবাঢ়িছে? ZPC। আনহাতে ৰাইজৰ দলৰো বহুকেইগৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। ৰাইজৰ দলে মাৰ্ঘেৰিটাৰ 13খন গাঁও পঞ্চায়তৰ ভিতৰত 11খনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনত মাৰ্ঘেৰিটাত এক উন্নত ফলাফল লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়। অৱশ্যে নিৰ্বাচনত শেষ হাঁহি কোনে মাৰিবলৈ সক্ষম হয় সেয়া ভোট গণনাৰ পাছতহে জানিব পৰা যাব। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। মই বৰগোলাই পঞ্চায়তৰ 8 নং ৱাৰ্ড সদস্য হৈ মই এতিয়া নমিনেশ্যন দাখিল কৰিছোঁ। আশা কৰিছোঁ, দাখিলটো কৰিলোঁ, আশা কৰিছোঁ যাতে পাব্লিকে জনতাই ভাল পাওক, আগবাঢ়ি যাবলৈ জনতাই মোক কামনা কৰক, প্ৰে কৰক মোৰ কাৰণে, সেইটোৱে আশা কৰিছোঁ। আৰু জিকিলে জনতাৰ কাৰণে কি কৰিব লাগে কি কৰিব নালাগে সেইটো ভাবি থৈছোঁ বাৰু, সেইটো পাছৰ কথা। কিন্তু এতিয়া মোক যাতে মই এতিয়া মনোনয়ন পত্ৰ দাখিল কৰিছোঁ অলৰেডি, মোক ইমানেই আশীৰ্বাদ দিব আৰু সেইটোৱে বিচাৰিছোঁ। আমি নিৰ্দলীয়ৰ পৰা, হয়, নিৰ্দলীয়ৰ পৰা আমাৰ প্ৰতিটো ৱাৰ্ডৰ পৰা এটা সদস্য আমি হেৰি কৰিছোঁ। হয়, জিকাৰ পিছত আপোনাৰ প্ৰথম কাম কি হ'ব? জিকাৰ পাছত মোৰ প্ৰথম কামটো হ'ব, মই এতিয়া ক'বতো বিচৰা নাই, হ'লেও আপুনি কুৱেশ্যন কৰিছে মই ক'ব খুজিছোঁ বা ক'ম। মোৰ জিকাৰ পাছত প্ৰথম মোৰ কামটো হ'ব, মই ৰাইজৰ হৈ কাম কৰিম। ৰাইজৰ কিটো প্ৰথম কাম মই সেইটো বাৰু মই নোট কৰি থৈছোঁ। ৰাইজৰ কিটো হেৰি হৈ আছে মই সেইটোৱে বিচাৰিছোঁ। পাৰ্চনেলি কোনোবাই কিবা হেৰি পোৱা নাই বা দিয়া নাই বা সেইটো পাছৰ কথা। কিন্তু মই প্ৰথমে মোৰ সেইটো অকল মোৰ নামদাং ক'লে মই আশা কৰিছোঁ, মই ৱাৰ্ড মেম্বাৰ হৈ পেলাই মই বৰগোলাই পঞ্চায়তৰ বৰগোলাই জিপিৰ সভানেত্ৰী হ'ম বুলি আশা কৰিছোঁ। ভগৱানৰ আশীৰ্বাদত, জনতাৰ আশীৰ্বাদত মই হ'ম নেকি বুলি আশাও থৈছোঁ। যদি হ'লে মোৰ জনতাৰ প্ৰতি 10টা ৱাৰ্ডে আছে আমাৰ বৰগোলাই জিপিৰ, জনতাৰ প্ৰতি মোৰ যিটো কাম আছে, যিটো কৰিব লাগে, যিটো কৰ্তব্য থাকে মই সেইটো কৰিম। বিগত সময়ত যিখন পঞ্চায়ত আছিলে সেই পঞ্চায়তখনৰ প্ৰতি আপুনি সন্তুষ্ট নহয় নেকি? মই 50% সন্তুষ্ট আৰু 50% সন্তুষ্টও নহয়। কিন্তু চবফালে সেইটো নহয়। এগৰাকী যদি সভানেত্ৰী হৈ পেলাই অকল নিজৰ ৱাৰ্ড হয় নাই, এতিয়া ধৰক মই 8 নম্বৰ ৱাৰ্ডৰ পৰা প্ৰাৰ্থিত্ব কৰিছোঁ, মোৰ এতিয়া নমিনেশ্যন দাখিল কৰিছোঁ মই। তাৰপিছত সেইটো অকল মোৰ 8 নম্বৰ ৱাৰ্ডে মই চাম সেইটো নহয়, মোৰ 10টা ৱাৰ্ডৰে মোৰ কৰ্তব্য হয়, মই সেই বুলি ভাবোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।